নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ দফা 4.26 অনুসৰি ষষ্ঠমমান শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাজ্য চৰকাৰে চিহ্নিত কৰা স্থানীয় বৃত্তিমূলক কৰ্ম যেনে কাঠমিস্ত্ৰী, বৈদ্যুতিক কাম, ধাতুৰ কাম, বাগিচাৰ কাম, মৃৎশিল্প আদিৰ লগত জড়িত হৈ হাতে কামে অভিজ্ঞতা লাভ কৰিব পাৰিব। লগতে ষষ্ঠম শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে 10 দিনীয়া বেগবিহীন সময়ছোৱাত কলা, কুইজ, ক্ৰীড়া, বৃত্তিমূলক শিল্পকৰ্ম আদিৰ লগত জড়িত হ'বলৈ উৎসাহিত কৰা হ'ব। সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলে ঐতিহাসিক, সাংস্কৃতিক আৰু পৰ্যটন স্থান ভ্ৰমণ, কীৰ্তিচিহ্ন পৰিদৰ্শন, স্থানীয় শিল্পীৰ সৈতে মত বিনিময় কৰিবলৈ আৰু নিজ নিজ অঞ্চলত থকা উচ্চ শিক্ষানুষ্ঠানলৈও লৈ যাব লাগিব। সেয়েহে ইয়াৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ এটা গোট পণ্ডিত সুন্দৰলাল শৰ্মা কেন্দ্ৰীয় বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান ভূপালৰ উদ্যোগত ষষ্ঠমমান শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীৰ বাবে বিদ্যালয়ত 10টা বেগবিহীন দিন কাৰ্যকৰী কৰাৰ অৰ্থে এক নিৰ্দেশনা প্ৰস্তুত কৰি উলিওৱা হৈছে। তাৰে আধাৰত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমেও স্থানীয় প্ৰয়োজনীয় আৰু উপলব্ধ সম্পদৰ ওপৰত ভিত্তি কৰি 10টা বেগবিহীন দিন বিদ্যালয়সমূহত ৰোপণ কৰাৰ এক নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই নিৰ্দেশনাৰ ভিত্তিত আগষ্ট মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ থিৰাং কৰি দিয়া দিন আৰু কাৰ্য অনুসৰি আমি বিদ্যালয়ত বেগবিহীন 10 দিন পালন কৰিব লাগিব। আপোনালোকক এই সম্পৰ্কে যি একশ্যন প্লেন প্ৰকাশ পাইছে তাত আমি আগষ্ট মাহৰ পৰা কৰিবলগীয়াখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াতে আগষ্টৰ পৰা মনিটৰিং আৰু কণ্ডাক্ট বেগলেছ ডেজ ইন স্কুল আৰম্ভ হ'ব আৰু মনিটৰ কোনে কোনে কৰিব সেইখিনি কথা দিছে। সেইখিনি আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট মেটাৰ নহয়, কিন্তু Annexure 3ত আমাক এনক্ল'জ কৰি দিছে কি কি এক্টিভিটিছ আমি কৰাব লাগিব আৰু সেইখিনি যদি চাই তেতিয়াহ'লে প্ৰথম দিন বেগলেছ ডে এই শৈক্ষিক বৰ্ষৰ বাবে 5 আগষ্ট টাইমলাইন দিছে আৰু ইয়াতে এৰিয়া ছাবজেক্ট কি আমি কভাৰ কৰিব লাগিব তাতে উল্লেখ কৰিছে ষ্টৰী টেলিং, ষ্টৰী কম্পজিশ্যন, ডিবেট এণ্ড এক্সটেম্পৰ স্পীচ। এইকেইটা ছাবজেক্ট আমি কভাৰ কৰিব লাগিব আৰু কি কি এক্টিভিটি কৰিব লাগিব সেইখিনিও ছাইডত আমাক দি দিছে। আৰু তাৰপাছত আমি 18 আগষ্টত দ্বিতীয়টি বেগলেছ ডে আমি বিদ্যালয়ত পালন কৰিম আৰু ইয়াত মেথছ ইন ডে টু ডে লাইফ আমাক এৰিয়াটো বা ছাবজেক্ট হিচাপে দিছে আৰু তাৰে এক্টিভিটি প্ৰগ্ৰামখিনিও আমাক উল্লেখ কৰিছে, আপোনালোকে স্ক্ৰীণত দেখিব পাই আছে। তাৰপিছত আমাৰ 9 ছেপ্টেম্বৰ 2025 আছে কুইজ আৰু গেমছৰ কাৰণে আৰু 8 অক্টোবৰ 2025ৰ 8 অক্টোবৰত আকৌ আৰ্ট এণ্ড ক্ৰাফ্টৰ কাৰণে আমাক বেগলেছ ডে হিচাপে বিদ্যালয়ত পালন কৰিব দিছে। 16 অক্টোবৰটো আকৌ এবাৰ দিছে, ইয়াত ৰোল প্লে, ড্ৰামাটাইজেশ্যন দিছে, মিউজিক, ছিংগিং, প্লেয়িং ইনষ্ট্ৰুমেণ্টছ, ফক ছংছ আৰু ডেন্সিঙক ছাবজেক্ট এৰিয়া হিচাপে লৈছে। 13 নৱেম্বৰ আকৌ ৰাখিছে 6 নম্বৰ দিন ভকেশ্যনেল স্কিলছৰ ওপৰত। 9 ডিচেম্বৰ হেল্থি বডি হেল্থি মাইণ্ডৰ ওপৰত মানে য়োগা মেডিটেশ্যন এইখিনিৰ ওপৰত জোৰ দিছে। তাৰপিছত 8 নম্বৰ ডে হিচাপে বেগলেছ ডে হিচাপে ৰাখিছে 30 ডিচেম্বৰ ছায়েন্স এণ্ড এভৰিডে লাইফৰ ওপৰত আমাৰ এই দিনটো পালন কৰা যাব আৰু 13 জানুৱাৰী 9 নম্বৰ গাৰ্ডেনিং আৰু প্লেণ্টেশ্যন ছেশ্যনৰ ওপৰত বেগলেছ ডে হিচাপে বিদ্যালয় পৰ্যায়ত পালন কৰিব লাগিব আৰু 3 ফেব্ৰুৱাৰী 2026 ভিজিট টু হিষ্টৰিকেল মনুমেণ্টছ এণ্ড ইম্পৰ্টেণ্ট প্লেচেছ। আৰু আমি এই যিখিনি আমাক ইয়াত দিছে একশ্যন প্লেনৰ সেইখিনি অকল ছাজেষ্টিভ এক্টিভিটিছ হয়। স্কুলে SCERTৰ যি ডিটেইল গাইডলাইন আছে সেই তাৰ পৰা নিজৰ সুবিধা মতে অঞ্চলটোৰ সুবিধা মতে এক্টিভিটিছ এৰিয়াছ প্ৰগ্ৰামছ এইবোৰ চিলেক্ট কৰি ল'ব পাৰিব আৰু এই গোটেই প্ৰগ্ৰামটো কৰাৰ পিছত আমি ইয়াৰ ৰিপৰ্টিং কৰিব লাগিব
ৰিপৰ্টিঙৰ ফৰ্মেটটো ইয়াতে স্ক্ৰীনত আপোনালোকক মই দেখুৱাইছোঁ আৰু এইখিনি ৰিপৰ্টিঙৰ কথা যেতিয়া আহিব তেতিয়া মই ডিটেইলছত আপোনালোকক তাৰ বিষয়ে জনাব চেষ্টা কৰিম আৰু একশ্যন প্লেনটোৰ বিষয়ে মই আপোনালোকক জনালোঁ আৰু একশ্যন প্লেনটোত যদি এক্টিভিটি প্ৰগ্ৰামবোৰৰ বিষয়েও আপোনালোকে ডিটেইলছত জানিব বিচাৰে মই অকল ছাবজেক্ট বা কোনটো এৰিয়াৰ ওপৰত কোনটো ডে হ'ব সেইখিনি কথাই মই আপোনালোকক এই ভিডিঅ'টোত জনাইছোঁ আৰু ইয়াত ডিটেইলছ ভিডিঅ' যদি আপোনালোকক লাগে কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকক ডিটেইলছ ভিডিঅ' লৈ আহিম ধন্যবাদ